हेलो एवरीवन वेलकम बैक टू माई अनादार ब्लग आज হৈছে দেওবাৰ আৰু এতিয়া বাজি গ'ল 4:30 মই হৈছে পটাপট ব্লগটো দি লওঁ এয়া ৰাতিপুৱা দেখিছেনে অকণমান দেখাই দিছোঁ ব্ৰেকফাষ্টটো বাইদেউগৰাকী আহিছিলে বাৰু তথাপিতো মোৰ আজি উঠা বহুত দেৰি ভাবিছিলোঁ লুচি খাম কিন্তু আৰু সেইবিলাক কৰিবলৈ সময় নহ'লগে শুকান ৰুটিৰে কাম চলাই দিলোঁ বাইদেৱে ৰুটিটো বনাই থৈ গৈছিলে তাৰপিছতে এয়া আৰু এয়া 3 কাপ চাহ বাকি লৈছোঁ মা এতিয়া নাখায় দেৰিকৈ খাব আৰু সৰুটো দেওৰ আজি আহিহে আছে সি নাই গতিকে ৰিয়া মই আৰু এওঁৱে ব্ৰেকফাষ্টটো ধুনীয়াকৈ কৰি ললোঁ ৰিকক বহুত মিছ কৰিছোঁ তথাপিতো ৰিয়া যে আছে লগত সেইখিনিও বহুত ভাল লাগিছে এনেকৈ পেলাই আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো ধুনীয়াকৈ এনজয় কৰি ললোঁ ৰাতিপুৱাই পান খাইছেই বেয়া কথা বহুত বেয়া কথা ভেৰি বেড আৰু এওঁ যে সেই ৰাতিপুৱাই পান খোৱা পৰ্বটো দেখিলেই মোৰ কিবা খং উঠে সেইকাৰণে আপোনালোককো অকণমান দেখাই দিলোঁ কিয় যে পাণবোৰ খাই ক'ব নোৱাৰোঁ আৰু এয়া ব্ৰেকফাষ্ট কৰাৰ পাছত ধূলি চুলি মুচি ল'লোঁ তাৰপাছতে আহিলোঁ ফল মূল কাটি ল'লোঁ অকণমান বোলো সেয়াও খাই মেলি লওঁ আৰু অকণমান গৰম যিহেতু চৰবতো বনাই ল'লোঁ নেমু চৰবত তাৰপাছতে সেইবিলাক খাই মেলি আকৌ এওঁক অকণমান দৈ জলপান দি দিলোঁ দৈ জলপান খাই এওঁ খুবেই ভাল পায় আৰু দেওবাৰে অকণমান মই দিবলৈ চেষ্টাই কৰোঁ বাৰু তাৰপাছতে এয়া এওঁ জলপানকণো ৰেডিকৈ ল'লোঁ আৰু আজি মোৰ পাকঘৰত চেফ খাবানে এখন জলপান ক'ত খাবা তাতে খাবানে নাই দিয়া কমাই দিছোঁ অকণমান দিছোঁ আৰু ইয়াত দেখিছেনে যোৱাকালি আনিছিলোঁ অকণমান চিকেন মেৰিনেট কৰি থৈছোঁ নিমখ হালধি অকণমান মিঠাতেল দি আৰু আজি চাওকচোন কোনে বনাই অকণমান দেখাই দিওঁ মোৰ আজি পাকঘৰত চেফ এয়া দেখিছেনে গম পাইছে চাগে কোন আপোনালোকক নক'লেও হ'ব ৰিয়া আজি বেলেগ আৰু মোক একো কৰিবলৈকে দিয়া নাই মানে মই একো তাইক হেল্প কৰি দিবলগীয়া হোৱা নাই পিঁয়াজ চিয়াজ চব তাই নিজে কাটি লৈছে আৰু এয়া কেপচিকামো তাই নিজেই কাটি লৈছে তাকে চাই আছোঁ পটককৈ শিকি যায় দেখোন ইহঁতে আৰু ৰিকেও ইমান আলু এটাও কাটিব নাজানিছিল একোৱেই কৰিব নাজানিছিল এতিয়া নিজে নিজে ধুনীয়াকৈ বনাই খাব পৰা হৈ গ'ল আৰু এয়া ৰিয়াকো চাই চাই তাকেই ভাবিছোঁ মই কেনেকৈ যে সিহঁতে চকুৰ আগতে ডাঙৰ হয় আৰু সেয়া আৰু কৰক কৰিবতো লাগিবই বাৰু এয়া ঠিক ঠাক কৰি ল'লে ৰেডি কৰি ল'লে তাৰপাছতে তাই কেনেকৈ বনাই ব'লক অকণমান আপোনালোকক দেখাই দিওঁ মই গেছটো জ্বলাই দিছোঁ আৰু কেৰাহীটো উঠাই দিছোঁ মোৰ কাম সিমানেই আছিলে আৰু এয়া তাই প্ৰথমতে চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছে বেটছ বাই বেটছ মানে অকণকৈ কৰিছে বেছি কৰা নাই 4-5 পিচ এনেকৈ কৰি গৈছে ধুনীয়াকৈ ৰঙা হোৱাকৈ আৰু মই কৈছিলোঁ যে দিয়া নহ'লে মই ফ্ৰাই কৰি দিওঁ তাৰপিছত তুমি কৰিবা কিবা কিবি যি কৰা নালাগে আজি তুমি ৰেষ্ট লোৱা মই চব কৰি দিম বুলি সেয়া তাই নিজেই কৰিবলৈ লৈছে উঠাই লওঁ এই বেগটো আৰু পাকঘৰত তাইৰ লগত কাম কৰিলে আকৌ এনজয় কৰি থাকিব লাগে মাজে মাজে আকৌ মোক নাচো শিকাইছে তাৰ মাজতে কৰাচোন কৰা এনেকুৱা কৰা তেনেকুৱা কৰা বুলি আজি फाइनली ड्रेस चेंज हुई अभी माँ बेटी का दिन किचन में आज माँ बेटी का दिन वाकी है मेरा हिंदी हाँ वाह है मैं थोड़ी मैं बोल सकती हूँ लेकिन ज़्यादा नहीं अभी तो ज़्यादा ही बोल लेती हूँ ऐसे बोलने से दिल को सुकून मिलती है तू मेरी रानी मैं तेरा हुक्म का इक्का আৰু এনেদৰেই আৰু তাইৰ লগতে হাঁহি ফূৰ্তি কৰি আছোঁ তাৰপাছতে ইয়াত তাই পিঁয়াজখিনি দি দিছে নহৰুখিনি দিছে কেপচিকামখিনি দিছে তাৰপাছতে তাই চচটো বনাই লৈ गाइस ये रहा मेरा सॉस हनी dark soya sauce and hot and sweet please follow চচটো বনাওঁতে তাইৰ দেখুওৱা নহ'লে সেইকাৰণে তাই বটলকেইটাকে দেখাই দিছে মৌ দিছিলে ডাৰ্ক চয়া চচ আৰু হট এণ্ড চুইট টমেটো চচটো দিছিলে আৰু সেইখিনি তাৰপিছত ধুনীয়াকৈ দি লৈ পেলাই এয়া অকণমান লাগি থকাখিনিও পানী দি দিছে আৰু কেপচিকামখিনিও দিছে তাতে সেইখিনিও দেখাবলৈ তাই পাহৰি গৈছিলে আৰু তাৰপাছতে এয়া যিখিনি ফ্ৰাই কৰি থোৱা চিকেন আছিলে সেইখিনি দি দিছে একেবাৰে ইজি সহজতে হৈ যায় আৰু সকলোৱে জানেই বাৰু তথাপিতো তাই বনাইছে যিহেতু মই ৰেচিপিটো আপোনালোকক সেইকাৰণে অকণমান দেখাই দিলোঁ আৰু আজি ছোৱালীয়ে বনাইছে খাইতো এনেও ভাল লাগিব সঁচায়ো ভাল হৈছিলে দেই আৰু অকল মই বুলিয়ে নহয় ঘৰৰ সকলোৱে এনজয় কৰিলে সকলোৱে ভাল পালে আৰু এয়া
চকুৰ আগতে ছোৱালীয়ে শিকিছে ভাল লাগিছে ডাঙৰ হৈছে তাৰমানে তাহাঁতি মই বুঢ়া হৈ আহিছোঁ হয়নে নহয় বাৰু আৰু মোৰ সঁচাই আজিকালি ফাংফুং বনোৱাৰ সময়ত অকণ ফাংফুং কৰিবলৈও মন যায় যিটো বস্তু ইজিলি হয় সেইটো বস্তু বনাই ভাল পোৱা হৈছোঁ তাৰমানে বয়স হৈছে হয়নে নহয় বাৰু আৰু এইয়া দেখিছেনে ফাইনেলি তাই চিকেন ফ্ৰাই মানে চিলি চিকেন হৈ গ'ল আৰু তাৰপাছতে মই ইহঁতলৈ অকণমান আলু ফ্ৰাই কৰি দিছোঁ মানে পটল ফ্ৰাই আছে সিহঁতে যিহেতু ভাল নাপাব খাবলৈ সেইকাৰণে অকণ আলু ফ্ৰাই কৰি দিলোঁ আৰু যায়ো বহুত কিবা কিবি বনাইছে দেওবাৰে আমি একেলগেই খাওঁ তাইও এয়া বনাইছে মাছ বনাইছে তাৰপাছতে খাৰ বনাইছে তাৰপাছতে মিঠা আলুৰ পিটিকা বনাইছে সেয়া আৰু এনেকৈয়ে অকণমান টেবুলখন দেখাই দিছোঁ আৰু তেন্তে আজিলৈ আহোঁ